নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। পুনৰ অসম চৰকাৰৰ ফালৰ পৰা নতুন চাকৰি মুকলি কৰা হৈছে, য'ত আপোনালোকক গ্ৰেড 4ৰ পদ আপোনালোকক মুকলি কৰা হৈছে। আৰু এই পদমৰ বাবে আপোনালোকে মাথো 8 পাছৰ পৰাই আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকে কোনো ধৰণৰ লিখিত পৰীক্ষা এইসমূহ পদৰ বাবে দিব নালাগে। মাথো আপোনালোকৰ ইণ্টাৰভিউৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। আপোনালোকৰ কি পদ আছে, কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু কিদৰে আপোনালোকে আবেদন কৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো মাথো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাব পাৰে আপোনালোকৰ অসম চৰকাৰৰ ফালৰ পৰা পুনৰ আপোনালোকৰ পিয়নৰ নতুন চাকৰি মুকলি কৰা হৈছে, য'ত আপোনালোকৰ টোটেল 4টা ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। আৰু ইয়াত কেটেগৰী ৱাইজ আপোনালোকে চাব পাৰে, আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে আপোনালোকৰ 2টা ভেকেঞ্চি আছে, শিডিউল কাষ্টৰ কাৰণে আপোনালোকৰ এটা, আৰু ST হিল এৰিয়াৰ কাৰণে আপোনালোকৰ এটা ভেকেঞ্চি মুকলি কৰা হৈছে। টোটেল আপোনালোকৰ 4টা ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু এই পদমৰ মাহিলী দৰমহাও যথেষ্ট ভাল। আপোনালোকে চাব পাৰে 12,000ৰ পৰা আপোনালোকৰ 52,000 টকা পৰ্যন্ত আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু গ্ৰেড পে থাকিব আপোনালোকৰ 3,900 টকা আপোনালোকক গ্ৰেড পে দিয়া হ'ব। আৰু এইসমূহ পদ আপোনালোকে চাব পাৰে যোৰহাট আপোনালোকৰ ডিষ্ট্ৰিক্ট কোৰ্টৰ ফালৰ পৰা আপোনালোকক মুকলি কৰা হৈছে। আৰু আপোনালোকৰ বয়সৰ সময়সীমা বিচৰা হৈছে, আপোনালোকৰ মিনিমাম আপোনালোকৰ 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম আপোনালোকে 40 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু লগতে আপোনালোকৰ এই ৰিলেক্সনো আপোনালোকৰ দিয়া হৈছে। SC ST হ'লে আপোনালোকৰ 5 বছৰ আৰু OBC হ'লে আপোনালোকৰ 3 বছৰ এই ৰিলেক্সন দিয়া হৈছে। আৰু কোৱালিফিকেশ্যন বিচৰা হৈছে, আপোনালোকে মাথো 8 পাছৰ পৰাই এইসমূহ পদৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এপ্লিকেশ্যনৰ লাষ্ট ডেট ৰখা হৈছে আপোনালোকে চাব পাৰে 17/7/2025লৈকে আপোনালোকে এইসমূহ পদৰ বাবে আবেদন কৰিব পাৰিব। আৰু আপোনালোকে এইসমূহ পদৰ বাবে কিদৰে আবেদন কৰিব, আপোনালোকে অফলাইন যোগে আবেদন কৰিব লাগিব। আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকে নিজৰ ডকুমেণ্টছসমূহ লগত গাঁঠি আপোনালোকে পোষ্ট যোগে পঠাব লাগিব। আপোনালোকে যোৰহাট ডিষ্ট্ৰিক্ট কোৰ্টৰ এড্ৰেছত আপোনালোকে পোষ্ট যোগে পঠাব লাগিব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।